সৰ্বপ্ৰথমে আপোনালোকে pmyu.gov.in ত গৈ পিনি আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰি ল'ব লাগিব। যদি ডাউনলোড কৰাত কিবা অসুবিধা হয় তেন্তে আপোনালোকক লিংকটো ডেসক্ৰিপচনত দি দিয়া হ'ব। প্ৰথমতে আপোনালোকৰ নাও নিয়ৰ কাস্টমাৰ KYC ফৰ্ম বুলি আহিব। ইয়াতে আপোনালোকৰ প্ৰথমে আপোনালোকৰ পাৰ্সোনাল ডিটেইলছখিনি লিখিব লাগিব। আপোনালোকৰ সোঁফালে এখন ফটো লগাব লাগিব। প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেম, মিডল নেম এণ্ড লাষ্ট নেম লিখিব লাগিব, ব্লক লেটাৰ লিখিব। তাৰপিছত ইয়াতে গেষ্ট কাস্টমাৰ নাম্বাৰটো লিখিব লাগিব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। ইয়াতে আপোনালোকে সকলোখিনি ব্লক লেটাৰ দিব, তেতিয়াহে আপোনালোকৰ কামবোৰ নিয়াৰিকে শুদ্ধ হ'ব। তাৰপিছত আপোনালোকৰ সোৰ্স ৰিলেটিভ, আপোনালোকৰ ফাদাৰ, স্পাউস নেম, মাদাৰ্স নেম আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকে সম্পূৰ্ণকে ফিল কৰিব। যদি আপোনালোকৰ কিবা ভুল হয় তেন্তে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব। নেক্সট আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকৰ এড্ৰেছ ফৰ LPG কানেকশ্যন ইয়াতে লিখা থাকিব। ইয়াতে আপোনালোকৰ যদি হাউচ নাম্বাৰ আছে আপোনালোকৰ ফুল প্ৰপাৰ এড্ৰেছটো দিব লাগিব। যদিহে আপোনালোকৰ হাউচ নাম্বাৰ আছে তেন্তে হাউচ নাম্বাৰ দিব লাগিব। নেক্সট আপোনালোকৰ আহিলে স্ট্ৰীটটো, আপোনালোকে স্ট্ৰীটটো দিব লাগিব। যদি আপোনালোকৰ ফ্লোৰ নাম্বাৰ আছে তেন্তে ফ্লোৰ নাম্বাৰ দিব লাগিব। ইয়াত আপোনালোকৰ বহুকেইটা অপশ্যন দিয়া আছে। আপোনালোকৰ যোনকেইটা আপোনালোকৰ আছে সেইকেইটা দিব। আপোনালোকে গোটেইখিনি নিদিলেও হ'ব। আপোনালোকৰ হাউচ নাম্বাৰটো যদি আছে হাউচ নাম্বাৰ দিব। নেক্সট আপোনালোকৰ লেণ্ডমাৰ্কটো আপোনালোকৰ দিব। তাৰপিছত আপোনালোকৰ ষ্ট্ৰীট নেমটো আপোনালোকে ইয়াত দিব পাৰে। তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকৰ চিটি, ভিলেজ, টাউনটো আপোনালোকৰ ইয়াতে ফিল কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত পিন কোডটো আহিব। তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াতে লিখিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো আপোনালোকৰ আসামী হ'ব। নেক্সট আপোনালোকৰ যদি আপোনালোকৰ ফোন নাম্বাৰ বা টেলিফোন নাম্বাৰ আছে আপোনালোকে ইয়াত দিব পাৰে। তাৰপিছত যদি আপোনালোকৰ ইমেইল আইডি আছে তেন্তে ইমেইল আইডিটো আপোনালোকে ইয়াত ফিল কৰিব। নেক্সট আপোনালোকে আদাৰ ৰিলেটিভ ডিটেইলছ, আপোনালোকৰ যদি ল'ৰা ছোৱালী বা অন্য আপোনালোকৰ দেউতা বা মা আছে তেন্তে আপোনালোকৰ নামকেইটা দিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে নেক্সট ইয়াতে দেখিব পাব যদি আপোনালোকে ৰেচন কাৰ্ড আছে তেন্তে ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে দিব লাগিব। ষ্টেট অফ ইছ্যু আপোনালোকৰ আসাম লিখিব। তাৰপিছত যদি ৰেচন কাৰ্ডৰ আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ আছে তেন্তে নাম্বাৰটো দিব। ইয়াতে আপোনালোকে ৰেচন কাৰ্ডত আপোনালোকে নিজৰ নাম্বাৰটো, ৰেচন কাৰ্ডৰ নাম্বাৰটো চাই ল'ব। তাৰপিছত আপোনালোকৰ ডিক্লেৰেশ্যনখন ইয়াতে চাব। তাৰপিছত আপোনালোকৰ নেম এণ্ড ছিগনেচাৰটো মাৰিব। সেইখিনি কাম সম্পূৰ্ণ কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত যিসকলে ছিগনেচাৰ মাৰে ছিগনেচাৰ মাৰিব। যিসকলে ছিগনেচাৰ নাজানে ইয়াতে থাম দিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ ডেট এটা লিখিবলৈ আহিব সোঁফালে। আপোনালোকে সেই ডেটটো আপোনালোকে ফিল কৰিব লাগিব। ডেটটো আপোনালোকে যোনদিনাখন ফিল কৰে বা যোনদিনাখন জমা দিয়ে সেইটো ডেট দিলেও হ'ব। নেক্সট আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকৰ সেইখিনি ফিল আপ কৰা হৈ গ'ল। তাৰপিছত ইয়াতে আপোনালোকৰ ডিক্লেৰেশ্যনখন আপোনালোকে ফিল কৰিব লাগিব। আছে ছিগনেচাৰ ডিষ্ট্ৰিবিউটৰ আপোনালোকৰ ইয়াতে দিব লাগিব। নেক্সট আপোনালোকৰ ইয়াত ডেটটো দিব লাগিব। ইয়াতে একনলেজমেণ্টটো আছে, আপোনালোকে একনলেজমেণ্টটো ভালদৰে চাই ল'ব। নেক্সট আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। এইকেইটা সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে সকলোখিনি আপোনালোকৰ ইনফৰমেশ্যন শুদ্ধকৈ দিব লাগিব। নেক্সট আপোনালোকে একনলেজমেণ্টটো ভালকৈ চাই ল'ব। ইয়াতে আপোনালোকৰ ছিগনেচাৰ, তাৰপিছত আপোনালোকৰ একনলেজমেণ্ট ইয়াতে আপোনালোকৰ নেমটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ কাষ্টমাৰ অফ এপ্লিকেবল অন ইয়াত আপোনালোকৰ নেম, ছিগনেচাৰ ভালদৰে আপোনালোকে লিখিব লাগিব। কোনো ধৰণৰ ভুল নোহোৱাকৈ আপোনালোকে সকলোখিনি তথ্য দিব। নেক্সট আপোনালোকে আৰু কিছুমান আছে ফিল আপ কৰিবলগীয়া। ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া সম্পূৰ্ণখিনি বুজি পাই যাব। নেক্সট আপোনালোকে এইখিনি কাম কৰাৰ পিছত আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিব। ইয়াতে ইনষ্ট্ৰাকশ্যন ফৰ ফিলিং KYC ফৰ্ম, আপোনালোকে KYC ফৰ্মখনো আপোনালোকে ফিলিং কৰিব লাগিব। নাইবা আপোনালোকে যদি নোৱাৰে তেন্তে আপোনালোকে গেছ অফিচত আপোনালোকে জমা দিব পাৰে। সেই তাত আপোনালোকে জমা দিলে মানে আপোনালোকৰ সম্পূৰ্ণখিনি কাম কৰি দিব। নেক্সট আপোনালোকে সেইখিনি কাম কৰাৰ পিছত ইয়াতে আপোনালোকে স্ক্ৰল কৰিব। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট লাগিব ইয়াতে দেখুওৱা হৈছে। আপোনালোকৰ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, তাৰপিছত আপোনালোকৰ ডকুমেণ্ট, আপোনালোকৰ ভোটাৰ ID লাগিব, আপোনালোকৰ ৰেচন কাৰ্ড লাগিব। তাৰপিছত আপোনালোকৰ এইকেইটা ডকুমেণ্ট আপোনালোকে এটেচ কৰিব লাগিব। যদিহে আপোনালোকে এইকেইটা ডকুমেণ্ট দিয়ে তেতিয়াহে আপোনালোকে ফৰ্মখন ছাবমিট হ'ব। যদিহে আপোনালোকৰ এইকেইটা ডকুমেণ্ট নাই তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। সেইবাবে আপোনালোকে এইকেইটা ডকুমেণ্ট আগতীয়াকৈ গোটাই ল'ব। মেইন লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্স নাই তেন্তে চলি যাব, কিন্তু আধাৰ কাৰ্ড আপোনালোকৰ আৰু ৰেচন কাৰ্ড আৰু আপোনালোকৰ বেংক ষ্টেটমেণ্ট, আপোনালোকৰ ATM কাৰ্ড বা ক্ৰেডিট কাৰ্ড, আপোনালোকৰ বেংক পাছবুক দৰকাৰ হ'ব। বেংক ষ্টেটমেণ্ট আপোনালোকৰ দৰকাৰ নহয় বা আপোনালোকৰ ক্ৰেডিট কাৰ্ড তেনেধৰণৰ দৰকাৰ নহয়। আপোনালোকে কেৱল আপোনালোকৰ বেংক পাছবুকটোহে দৰকাৰ হ'ব ইয়াত। তাৰপিছত আপোনালোকৰ এইকেইটা ডকুমেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটা ডকুমেণ্ট আপোনালোকে আগতীয়াকৈ গোটাই ল'ব, তেতিয়াহে আপোনালোকৰ ফৰ্মখন ছাবমিট হ'ব। নেক্সট আপোনালোকে কি কৰিব লাগিলে বুজি পালে। আৰু কিছুমানে যে কৈ আছিলে যে আপোনালোকৰ গেছ এপ্লাই কৰা লাষ্ট ডেট কেতিয়া,
যিহেতু আপোনালোকৰ লাষ্ট ডেট নাথাকে আপোনালোকে যিকোনো সময়তে আপোনালোকৰ ফৰ্মখন সাবমিট কৰি পিনি আপোনালোকে ফিল আপ কৰি পিনি সাবমিট কৰিব পাৰে আপোনালোকৰ কোনো ধৰণৰ লাষ্ট ডেট বুলি আপোনালোকৰ লাষ্ট ডেট নাথাকে আপোনালোক